12 ঘণ্টাত রাজ্যের আত্মসহায়ক গোটৰ 10,000 টকা সোমাব। গোটৰ মহিলাৰ 10,000 টকাৰ নতুন লিষ্ট মুকলি কৰিলে চৰকাৰে। আপোনাৰ নাম থাকিলে পাব 10,000 টকা। অঙ্গনবাদী ৰান্ধনী আশাৰ দৰমহা বৃদ্ধি কৰিলে চৰকাৰে। কিমান বৃদ্ধি হ'ব অঙ্গনবাদী ৰান্ধনী আশাৰ দৰমহা? অৰুণোদয় 3.0ক লৈ আহিছে এটা ভাল খবৰ। ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নায়কৰ গুৰুত্বপূৰ্ণ ঘোষণা। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও খবৰৰ সৈতে একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে মহিলাসকলৰ কাৰণে। গোটৰ মহিলাসকলৰ কাৰণে ভাল খবৰ আহিছে। সাজু হ'ল লাখপতি বাইদেউৰ তালিকা। লাখপতি মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 টকা। 10,000 টকা লাভৰ বাবে ওলাইছে নতুনকৈ এখন তালিকা। এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম থাকিলে পাব 10,000 টকা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই পৰিব প্ৰথম কিস্তিৰ 10,000 টকা। দ্বিতীয় কিস্তিত লাভ কৰিব 25,000 টকা। অৱশ্যে 10,000 টকাৰ ভাল কাম কৰিলে 25,000 টকা লাভ কৰিব। 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব এইসমূহ ধন। বাছনিভুক্ত মহিলাসকললৈ যাব ফোন কল। আপোনাৰ ৰেজিষ্টাৰ মোবাইলত যাব ফোন কল। যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত লাভ কৰিব দ্বিতীয় কিস্তিৰ 25,000 টকা। খোলা ৰাখক আপোনালোকৰ মোবাইল ফোন। মোবাইলত কল যাব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ গুৰুত্বপূৰ্ণ মন্তব্য। লগতে পৰৱৰ্তী ডাঙৰ খবৰটো আহিছে আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ কাৰণে। 1 অক্টোবৰ 2025ৰ পৰা বৃদ্ধি হ'ব আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা। বাজেটত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ৰাজ্য চৰকাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীও কৰিছিল ঘোষণা। পৰৱৰ্তী ডাঙৰ খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনি 3.0ৰ অধীনত 37.2 লাখ মহিলাক সামৰি লোৱাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত নতুন লক্ষ্য। প্ৰাৰম্ভিক মূল্য 10,000 টকাকৈ 30 লাখ গোটক দিয়া হ'ব এই 10,000 টকা। এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন লাভ। দ্বিতীয়টো গোচৰতো জামিন পালে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে। 20,000 টকাৰ বণ্ড জামিন মঞ্জুৰ কৰিলে আদালতে। লগতে পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে হিমা দাস। গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন হৈ আছে হিমা দাস। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 1 এপ্ৰিলৰ পৰা এটিএমৰ পৰা টকা উলিয়ালে ভৰিব লাগিব অতিৰিক্ত মাচুল। জানি লওক সম্পূৰ্ণ নিয়ম। 1 মে'ৰ পৰা এটিএমৰ পৰা টকা উলিয়ালে ভৰিব লাগিব অতিৰিক্ত 2 টকা। এই ঘোষণা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ RBI। বিনামূলীয়া মাহিলী সীমাৰ বাহিৰত এটিএমৰ পৰা টকা উলিওৱাৰ মাচুল 2 টকা বৃদ্ধি কৰা হ'ব। অৰ্থাৎ বিনামূলীয়া সীমা অতিৰিক্ত কৰা প্ৰতিটো লেনদেনৰ বাবে গ্ৰাহকে 1 এপ্ৰিলৰ পৰা 23 টকা পৰ্যন্ত চাৰ্জ ভৰিব লাগিব। পূৰ্বে প্ৰতিটো লেনদেনত 21 টকা মাচুল নিৰ্ধাৰণ কৰা হৈছিল। ইতিমধ্যে কেন্দ্ৰীয় বেংকসমূহে স্পষ্ট কৰি দিছে যে গ্ৰাহকসকলক এতিয়াও নিজৰ এটিএমৰ পৰা প্ৰতি মাহে 5টা বিনামূলীয়া লেনদেনৰ অনুমতি দিয়া হ'ব। ইয়াৰ উপৰিও তেওঁলোকে আন বেংকৰ এটিএমত বিনামূলীয়া লেনদেন কৰিব পাৰে। মেট্ৰ' চহৰত 3টা আৰু আন অঞ্চলত 5টা। বুধবাৰে প্ৰকাশিত দ্য ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি RBI আৰু ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পোৰেচনে নগদ ধন উলিওৱাৰ বাবে এটিএম লেনদেন মাচুল 2 টকা বৃদ্ধিৰ অনুমোদন জনাইছে। NPCIয়ে 13 মাৰ্চত সদস্য বেংকসমূহক সংশোধিত মাচুল 2025 চনৰ 1 মে'ৰ পৰা কাৰ্যকৰী হোৱাৰ কথা অৱগত কৰিছিল। 2024 চনৰ 6 মাৰ্চত ৰাষ্ট্ৰীয় বিত্তীয় সুইচ পৰিচালনা সমিতিয়ে ঘৰুৱা বাণিজ্যিক লেনদেনৰ মাচুল 19 টকা আৰু অ-বাণিজ্যিক লেনদেনৰ মাচুল 7 টকা নিৰ্ধাৰণ কৰি এটিএম লেনদেনৰ মাচুল বৃদ্ধিত অনুমোদন জনায়। এই অনুমোদনৰ পিছত NPCIয়ে এই পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ RBIৰ সন্মতি বিচাৰিছিল। সংশোধিত মাচুলৰ বাবে সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰা হৈছিল, যিটো পৃথকে প্ৰয়োগ কৰা হ'ব। লগতে 11 মাৰ্চৰ পৰা এখন পত্ৰত RBIয়ে NPCIক জনাইছিল যে এটিএম নেটৱৰ্কে নিজে আদান প্ৰদানৰ মাচুল নিৰ্ধাৰণ কৰিব। ইয়াৰ পিছত NPCIয়ে সংশোধিত মাচুলৰ কাৰ্যকৰীকৰণৰ তাৰিখ RBIক অৱগত কৰে। গতিকে এতিয়াৰ পৰা এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত মিতব্যয়ী হওক আপুনিও, অন্যথা ভৰিব লাগিব 2 টকাকৈ বৰ্ধিত মাচুল। অৱশ্য মাহত 5 বাৰ বিনামূলীয়াকৈ টকা উলিওৱাৰ সুবিধা একেই থাকিব প্ৰতিজন গ্ৰাহকৰ ক্ষেত্ৰত।
লগতে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ম্যানমাৰৰ বৰ ভূঁইকঁপ, নিহত হৈছে 144 জন, লগতে আহত হৈছে 7 শতাধিক লোক। শুকুৰবাৰে বৰ ভূঁইকঁপে জোকাৰি যায় ম্যানমাৰৰ বিস্তৃত অঞ্চল। একেৰাহে অহা 7.7 আৰু 6.4 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰবল কম্পন অনুভৱ কৰা হৈছে। ম্যানমাৰৰ মাণ্ডেলেৰ আইকনিক আবা দলংখন ইৰাৱাদী নদীত ভাঙি পৰাৰ লগতে কেইবাটাও অট্টালিকা ছিন্ন ভিন্ন হৈ পৰিছে। এই ভূমিকম্পৰ ফলত এতিয়ালৈকে 144 গৰাকী লোক মৃত্যু হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে। ইয়াৰ বিপৰীতে 730 গৰাকী লোক আহত হোৱাৰ তথ্য সদৰি কৰিছে ম্যানমাৰ চৰকাৰী পক্ষই। ম্যানমাৰৰ প্ৰশাসনৰ ফালৰ পৰা সদৰি কৰা হৈছে যে মৃত্যু হোৱা লোক আৰু আহত লোকৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উল্লেখ কৰা প্ৰয়োজন যে ভূমিকম্পৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে প্ৰায় 900 কিলোমিটাৰ দূৰৰ বেংকক কঁপাই জোকাৰি গৈছিল। থাইলেণ্ডৰ ৰাজধানীখনৰ কেইবাটাও উচ্চ অট্টালিকা সমতল কৰি পেলাইছিল বুলি ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে। লগতে ভাইৰেল হৈছে আন কেইবাটাও ভিডিঅ' য'ত অট্টালিকাৰ ছুইমিং পুলৰ পৰা পানী ওলাই দেখা গৈছে। লগতে আজিৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে দিছপুৰত আয় সৃষ্টিকাৰী আৰু দক্ষতা বিকাশ আঁচনিৰ অধীনত বিভিন্ন সামগ্ৰী বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দিছপুৰৰ জনতা ভৱনৰ এটা সভাকক্ষত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বহু কেইগৰাকী হিতাধিকাৰীলৈ আয় সৃষ্টিকাৰী আৰু দক্ষতা বিকাশ আঁচনিৰ অধীনত চিলাই মেচিন, গ্ৰাফিক্স ডিজাইন ইউনিট আৰু পিক আপ বাহন বিতৰণ কৰে। উল্লেখযোগ্য যে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকৰ অধীনত আজি ৰাজ্যখনৰ অনুসূচিত জাতিৰ 1000 গৰাকী মহিলালৈ চিলাই মেচিন, 168 গৰাকী যুৱক যুৱতীলৈ গ্ৰাফিক্স ডিজাইন ইউনিট আৰু 32 গৰাকী চাফাই কৰ্মীলৈ পিক আপ বাহন বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰতিটো সম্প্ৰদায়ৰ উন্নয়ন সাধনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টাত ব্ৰতী হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটাই সপোন যে যিসকল নিষ্পেষিত, যিসকল শোষিত তেওঁলোক যাতে আগুৱাই গৈ মূৰ দাঙি জীৱন নিৰ্বাহ কৰিব পাৰে আৰু সমাজ সক্ৰিয় হোৱাত তেওঁলোকৰ যাতে ভূমিকা ল'ব পাৰে। আনহাতে বিগত বৰ্ষত 68 গৰাকী ব্যক্তিলৈ গ্ৰাফিক্স ডিজাইন ইউনিট প্ৰদান কৰাৰ পাছত বহুকেইজন ব্যক্তিয়ে সফলতাৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা বুলি জানিব পাৰি এইবাৰ গ্ৰাফিক্স ডিজাইন ইউনিটৰ সংখ্যা 168 লৈ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই আৰু কয় যে আত্মনিৰ্ভৰ অসমৰ প্ৰতি যুৱ প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুসূচিত জাতিৰ মহিলা চাফাই কৰ্মচাৰী মেনুৱেল SK ভেঞ্চাৰ আদিৰ বাবে আয় সৃষ্টিকাৰী আঁচনিৰ অধীনত গ্ৰাফিক ডিজাইন ইউনিট, চিলাই মেচিন, পিক আপ বাহন আদি বিতৰণ কৰা হয়। এই আঁচনিত অন্তৰ্ভুক্ত হোৱা সদস্যসকলে আগন্তুক দিনত এই সাহায্যৰ সহায়ত স্বনিয়োজনৰ যোগেদি আৰ্থিকভাৱে সচ্ছল জীৱন যাপন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলক বাছনি কৰাৰ ক্ষেত্ৰত কত অলপমানো দুৰ্নীতি হোৱা নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে সকলো হিতাধিকাৰীক হম যোৱাকৈ কিবা দুৰ্নীতিৰ সন্মুখীন হৈছে নেকি বুলি প্ৰশ্ন কৰে। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে উপস্থিত সকলো হিতাধিকাৰীকে আজি লাভ কৰা সামগ্ৰীসমূহ নিজে ব্যৱহাৰ কৰি স্বনিয়োজনৰ বাট মোকাবলৈ অনুৰোধ জনায়। তেওঁলোকে যাতে সামগ্ৰীসমূহ এনেই ৰাখি নথয় অথবা আনক বিক্ৰী কৰি নিদিয়ে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে তেওঁলোকক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ উদ্যোগত সমাজৰ পিছপৰা শ্ৰেণীৰ ব্যক্তিসকলৰ বাবে হাতত লৈছে এই